Hello guys, আপোনালোক সকলোলৈ এটা ভিডিও বনাবলৈ আহিছো। এই আমাৰ যে এটা দূৰত যে এটা ঘৰ দেখা পাই আছে, তাতে যে পাহাৰ এখন আছে। সেই পাহাৰখনত তাৰমানে আছে ৰবক দে মাজে তাপৰি যাও। এই আছে দুটো যখন পাহাৰ আছে, সেইখনত পাহাৰত ঘৰখনতে পাহাৰখন আছে। পাহাৰখনত গমে পোৱা না আপুনি কি হ'ব। সকলোলৈ এতিয়া ভিডিও বনাবলৈ আহিছো। তাৰমানে আজি আমি ৰাতিপুৱাই 5টা উঠিছো। 5টা উঠি মানে আমাৰ ঠাণ্ডা একদম কঁপি আছো। আমি এতিয়া ছাতৰ ওপৰত আছো। মায়ে কাপোৰ মেলি দি আছে। মায়ে কেতিয়াবা উঠিছে, এয়া কাপোৰবিলাক সেইটো তাৰমানে আমি ছাতৰ ওপৰত থাকোঁতে থাকৰ কাৰণতে আপোনালোকক এই দূৰ পাহাৰখন দেখা পাইছেনে? সেই দূৰ পাহাৰখন তাৰমানে ইমান কুঁৱলীত থাকিব লগা হৈছে, ইমান কুঁৱলীত থাকিব লগা হৈছে। আমি কাপোৰবিলাক দিছিলোঁ, বৰ ঠাণ্ডা কঁপি থাকিব লগা হৈছে। আমি ঠাণ্ডা থাকিব পৰা নাই। ইয়াৰ আমাৰ 5টাৰ গছ আছে, কি ঠাণ্ডা পানী, একদম কুঁৱলীত ভৰ্তি হৈছে। একদম ৰাতিপুৱাই একদম দূৰত কুঁৱলী পৰি আছে গাইছ। একদম কুঁৱলী, আমি কুঁৱলীত এতিয়া হাঁতি আছো। কি ঠাণ্ডা পানী। আমাৰ মা কাপোৰ মেলি দি আছে। এইখিনি দেখিছো দেখা কাৰণে মই কুঁৱলী জেগাখিনিতে আছে। জেগাখিনিত থকাৰ কাৰণে বেছি সমস্যা হোৱা নাই আমাৰ। হোৱা নাই কাৰণে আমি কলপাতৰ ষ্টাৰ্ট বনাই আছো। মানে এই বনালে তাৰমানে বেছি হওক এই লৈ পেলাই পানী লৈ কিনে নমু কৰিব লাগে, নমু কৰি দিব লাগে। তাৰপিছত তাৰ মাজতে জ্বলাই দিব লাগে। দুলীয়া দিয়াৰ কাৰণে আপোনালোকৰ বেছি হওক। কাবাৰ গান চলি আছে। দূৰত এটা মন্দিৰ এটা আছে, তাতে আমি কিবা কিবি পূজাই কৰোঁ। কিন্তু এতিয়া পূজাৰ কাৰণে বেছি হয় দিয়া হ'ব।